জুবিন ক্ষেত্ৰলৈ গৈ ৰাজনীতি কৰিবলৈ নেৰিলে নেকি অখিল গগৈয়ে? ৰাইজৰ দলৰ সকলো লক্ষ্য উদ্দেশ্য এফালৰ পৰা গাই গ'ল অখিল গগৈয়ে। বিজেপিক পৰাভূত কৰি ৰাইজৰ দল শাসনলৈ আহিলে অসমত ভেকুলীৰ বিয়া পাতিব নলগীয়া পৰিৱেশ সৃষ্টি কৰিব অখিল গগৈয়ে। শাসনলৈ আহিলে 5 বছৰৰ ভিতৰত অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যলৈ পৰিণত কৰিব অখিল গগৈয়ে। 12 মাহেই খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰি দিব অখিল গগৈয়ে। উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে কৰা চাহপাতৰ MSP অৰ্থাৎ মিনিমাম ছাপোৰ্ট প্ৰাইচ যদি 30 টকাতকৈ কম দিয়ে তেন্তে ক্ৰয় কৰা উদ্যোগৰ মালিকক গ্ৰেপ্তাৰ কৰিব অখিল গগৈয়ে। অসমৰ বাহিৰত চিকিউৰিটি গাৰ্ডৰ কাম কৰা যুৱকক হিন্দী আৰু ইংৰাজীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিব অখিল গগৈৰ চৰকাৰে। লগতে 1 বছৰৰ বাবে পুলিচৰ বিনামূলীয়া প্ৰশিক্ষণ দিব অখিল গগৈৰ চৰকাৰে। ৰাইজৰ দলৰ 5ম সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ 5টাকৈ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান বিধায়ক অখিল গগৈৰ। নতুন অসম গঢ়াৰ লক্ষ্য ৰাইজৰ দলৰ। প্ৰতিষ্ঠা দিৱসত নতুন অসমৰ আৰ্হি প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈয়ে। কি উদ্দেশ্যলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাইজৰ দলে সেই উদ্দেশ্য ব্যাখ্যা কৰিলে অখিল গগৈয়ে। দিচাং ৰিজৰ্টত ৰাইজৰ দলে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰিছে। শাসনলৈ আহিলে অখিল গগৈৰ চৰকাৰে অসমবাসীৰ বাবে কি কৰিব সেই বিষয়ে 5টাকৈ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰি বিধায়ক অখিল গগৈয়ে কয়। বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য হিচাপে অসমক গঢ়ি তুলিব। স্থানীয় বজাৰ, আন্তঃৰাজ্যিক বজাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰ অসমীয়া মানুহৰ হাতলৈ আহিব। প্ৰতিখন গাঁৱতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ জৰিয়তে স্বাৱলম্বী কৰা হ'ব। অসমক আটাইতকৈ ডাঙৰ পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলা হ'ব। খিলঞ্জীয়া ভূমিপুত্ৰৰ নেতৃত্বত বৈধ ভাৰতীয় নাগৰিকক সমান মৰ্যাদা দি নতুন অসম গঢ়ি তোলা হ'ব। 5টা গেৰাণ্টি আমি অসমৰ ৰাইজক দিবৰ কাৰণে আজি সংকল্প ল'ব খুজিছোঁ। আমাৰ প্ৰথম গেৰাণ্টিটো হ'ল যে অসমক আমি 5 বছৰৰ ভিতৰত বছৰৰ সকলো সময়তে খেতি কৰা বা যাক ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন বুলি কয়, বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিম বুলি, বা আপোনাৰ ত্ৰিফচলী ৰাজ্যত পৰিণত কৰিম বুলি। ত্ৰিফচলী মানে মিনিমাম 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰিম বুলি আমি আজিৰ দিনটোত শপত ল'ম আৰু আজিৰ দিনটোত অসমৰ ৰাইজৰ প্ৰতি আমি এইটো গেৰাণ্টি দিব পাৰোঁ যে ৰাইজৰ দল ক্ষমতালৈ অহা 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী হ'ব, ইৰিগেশ্যন, সকলো পথাৰত মিনিমাম 3বাৰ খেতি কৰিব। অসমৰ বৈধ সকলো খেতিয়ক বিদেশীৰ বাহিৰে সকলো মানুহকে মাটিৰ পট্টা দিয়া হ'ব আৰু খিলঞ্জীয়াসকলক অগ্ৰাধিকাৰ ভিত্তিত মাটিৰ পট্টা দিয়া হ'ব। প্ৰতিখন গাঁৱত 5খন ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সোনকালে কাটিব পৰা বীজ দিয়াৰ ব্যৱস্থা কৰা হ'ব। কম দামৰ সাৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু যদি 3বাৰ খেতি কৰে তেতিয়াহ'লে মাটিৰ খাজনা ফ্ৰী কৰি দিয়া হ'ব। আৰু এনেকৈ এবছৰত 3বাৰ খেতি কৰি আমি অসমীয়া জাতিক বিশ্বৰ ভিতৰতেই এটা ধনী জাতিত পৰিণত কৰিবৰ কাৰণে আধাৰশিলাটো, মেইন ফাউণ্ডেশ্যনটো তৈয়াৰ কৰিব খুজিছোঁ। গতিকে আমাৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি, প্ৰথম আৰু প্ৰধান সংকল্প, প্ৰথম আৰু প্ৰধান গেৰাণ্টিটো হ'ল আমি অসমক 5 বছৰৰ ভিতৰত ত্ৰিফচলী ৰাজ্য বা বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য বা ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনৰ ৰাজ্যত পৰিণত কৰিম। আমি চৰকাৰলৈ অহাৰ পাছত অসমত ভেকুলীৰ বিয়া পাতিব নলগীয়া পৰিৱেশৰ সৃষ্টি কৰিম আৰু অসমৰ সকলো পথাৰতে সকলো সময়তে পানী যোগানৰ ব্যৱস্থা কৰিম। নম্বৰ 1। নম্বৰ 2, অসমৰ অতি কমেও 20 বিধ ফচলৰ ওপৰত, যেনেকৈ ধান, যেনেকৈ সৰিয়হ, যেনেকৈ মৰাপাট, যেনেকৈ শাক পাচলি, এনেকৈ বিধ ফচলৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম। উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ পাতৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ অতি কমেও 30 টকা দাম দিবই লাগিব। হয় চৰকাৰে কিনি ল'ম, নহ'লে মানে ফেক্টৰীবিলাকে কিনি ল'ব লাগিব,
আৰু কোনোবা ফেক্টৰীয়ে যদি 30 টকাতকৈ কম দামত কিনে তেতিয়াহ'লে সেই ফেক্টৰীৰ মালিকক গ্ৰেপ্তাৰ কৰা তাৰ কাৰণে আইন ৰচনা কৰা অসমৰ খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ নামনি অসমত ধৰক আপোনাৰ এতিয়া ৰবৰ খেতি হয় আৰু উজনি অসমৰ আমাৰ চাহপাতৰ খেতি হয় ক্ষুদ্ৰ চাহপাত এই খেতিবিলাকৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা আমি দিম MSP বুলি যাক কয় যাতে প্ৰত্যেকজন খেতিয়কে কেতিয়াও খেতি কৰি লোকচানত ধৰিবলগীয়া নহয় সেইটো আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি দ্বিতীয় সংকল্প দ্বিতীয় গেৰাণ্টি আমাৰ তৃতীয় মিনিমাম ছাপোৰ্ট প্ৰাইচ MSP মিনিমাম ছাপোৰ্ট মানে হ'ল উৎপাদনৰ যিমানটো খৰচ হয় তাৰ 3 গুণ দাম আমি সেইটো দিম 5 টকা খৰচ হ'লে 15 টকা দাম উৎপাদনৰ এতিয়া যে শদিয়াত যে আলু পেলাই দিছে আলু আৰু কোনো পেলাব নালাগে আলু উৎপাদন কৰোঁতে যদি 10 টকা খৰচ হৈছে তেতিয়াহ'লে আমি তাৰ উপযুক্ত দাম দিম এইটো কথা আপোনালোকক গেৰাণ্টি দিছোঁ আৰু অকল খেতিয়কবিলাককে দাম দিয়া নহয় এতিয়া আমাৰ গাঁৱত 3 টকাত বিলাহী কিনি আনিছে আৰু ইয়াত 60 টকাত বিলাহী বিক্ৰী কৰিছে আমি খেতিয়কবিলাকক 15 টকাত বিলাহী দাম দিম আৰু 60 টকা নহয় আমি 30 টকাত বিলাহী খাবলৈ দিম গ্ৰাহকৰ কাৰণে গতিকে আমাৰ দ্বিতীয় একেলগতে হ'ল যে আমি যেনেকৈ খেতিয়কক MSP দিম তেনেকৈ গ্ৰাহকবিলাকক আমি উচিত দামত বস্তু বিক্ৰী কৰিম গ্ৰাহকৰো লাভ আৰু আপোনাৰ খেতিয়কৰো লাভ মাজত যিবিলাক মধ্যভোগী থাকে সেইবিলাক নাইকিয়া কৰিম চিণ্ডিকেটটো নাইকিয়া কৰি দিম মাজত পইচা খোৱাৰ ব্যৱস্থাটো নাইকিয়া কৰি দিম আৰু নাইকিয়া কৰি দি আমি ডাইৰেক্টলি খেতিয়ক আৰু গ্ৰাহকৰ মাজত সম্পৰ্ক স্থাপন এইটো হ'ল আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি বা গেৰাণ্টি আমাৰ তৃতীয় কামটো হ'ব যে অসমৰ প্ৰতিখন গাঁৱত প্ৰতিখন নগৰৰ ৱাৰ্ডত প্ৰতিখন বাগানৰ লাইনত আৰু প্ৰতিটো চৰ চাপৰিতে আমি সেই ঠাইত উৎপাদিত হোৱা বস্তুবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিম যেনেকৈ ধৰক টাউনত যদি আমি পিঠাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিলোঁ বা আপোনাৰ কাপোৰ চিলোৱাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিলোঁ গাঁৱত আমি বিলাহীৰ পৰা টক বনোৱা জেলি বনোৱা চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিম গাঁৱত আমি ভীমকলৰ পৰা চেৰেলেক বনোৱাৰ ভীমকলৰ পৰা হৰলিক্স মানে বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি আমি তৈয়াৰ কৰিম কঁঠালৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি আমি তৈয়াৰ কৰিম আমাৰ আদা আমাৰ ভোট জলকীয়াৰ পৰা আমি বেলেগ বস্তু তৈয়াৰ কৰাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিম আৰু অসমত খেতি কৰা মানুহকেইটাক বাদ দি যিখিনি মানুহ থাকিব সেই মানুহবিলাকক প্ৰত্যেকজনকে আমি কাম দিয়াৰ ব্যৱস্থা কৰি অসমৰ পৰা আমি 10 বছৰৰ ভিতৰত নিবনুৱা সমস্যাৰ 100% নাইকিয়া কৰি দিম আৰু অসমৰ প্ৰত্যেকজন মানুহকে আমি ধনী কৰি পেলাম এইটো আমাৰ গেৰাণ্টি আৰু এই গেৰাণ্টি অকল মুখেৰে দিয়া নহয় কিতাপত লিখি ৰাইজৰ ওচৰত মোৰ চহী সহকাৰে এই গেৰাণ্টি এইবাৰ আমি প্ৰদান কৰিম এইটো আমাৰ 3 নম্বৰ গেৰাণ্টি আমাৰ 4 নম্বৰ গেৰাণ্টি হ'ল আমি অসমক এতিয়া যি ধৰণে আমাৰ অসমীয়া মানুহ এলেহুৱা বুলি বদনাম আছে আৰু আমাৰ গোটেই কাম কাজবিলাক এতিয়া ফিউডেল সামন্তীয় উৎপাদন ব্যৱস্থাৰ লগত জড়িত আমাৰ কোনো কামতে প্ৰফেচনেলিজম নাই আমি অসমৰ প্ৰত্যেকজন অসমীয়া মানুহক প্ৰফেচনেল অসমীয়া কৰি বা পেছাদাৰী অসমীয়া কৰি গঢ়ি তুলিম যেনেকৈ ধৰক কোনোবা এজনী মহিলাই কোনোবা এগৰাকী মহিলাই কাৰোবাৰ ঘৰত কাম কৰি তেওঁ 4,000 টকা দৰমহা পায় আমি সেই মহিলাগৰাকী কেনেকৈ ঘৰ চাফা কৰিব লাগে তাৰ বিজ্ঞানসন্মত পদ্ধতি শিকাই দিম মহিলাগৰাকীৰ প্ৰয়োজন সাপেক্ষে আমি সৰু সুৰা বস্তুবিলাক যোগান ধৰি দিম কেনেকৈ মকৰাডাল চাফা কৰিব লাগে কেনেকৈ অসমীয়া মানুহৰ খাদ্য বনাব লাগে কেনেকৈ জনজাতি মানুহৰ খাদ্য বনাব লাগে যেনেকৈ সাউথ ইণ্ডিয়ান খাদ্য বনাব লাগে কেনেকৈ আপোনাৰ কণ্টিনেণ্টেল খাদ্য বনাব লাগে সেইটো আমি 6 মাহ বা এবছৰ মহিলাগৰাকীক আমি ট্ৰেইনিং দি দিম চৰকাৰৰ পৰা বিনামূলীয়াকৈ আৰু তেতিয়া তেওঁ 4,000 দৰমহা 20,000লৈ বৃদ্ধি পাব যিমানবিলাক ল'ৰা ছিকিউৰিটি গাৰ্ড কৰিবলৈ যদি বাহিৰলৈ যায় চবকে আমি ঘূৰাই আনিবলৈ চেষ্টা কৰিম তাৰ পাছতো যদি কোনোবা বাহিৰত কাম কৰিবলৈ যায় ছিকিউৰিটি গাৰ্ডজন যোৱাৰ আগতে আমি তেওঁক ইংৰাজী আৰু হিন্দীটো শিকাই দিম 1 বছৰ ট্ৰেইনিং দি ইংৰাজী হিন্দী শিকাই দি
তেওঁক আমি 1 বছৰৰ পুলিচৰ ট্ৰেইনিং দি দিম বিনামূলীয়াকৈ, 1 পইচা খৰচ নকৰাকৈ পুলিচৰ ট্ৰেইনিং দি দিম। পুলিচৰ ট্ৰেইনিং দি দিয়াৰ পাছত তেওঁক আমি বেংগলোৰলৈ যে পঠিয়াম, অসমত প্ৰথমতে ৰেজিষ্টাৰ কৰিম আৰু অসম চৰকাৰে বেংগলোৰ চৰকাৰ আৰু বেংগলোৰৰ কোম্পানীবিলাকৰ লগত চুক্তি কৰিম যে তোমালোকে 15,000 টকাৰ দৰমহা দিলে নহ'ব, 20,000 টকালৈকে দৰমহা দিলেও নহ'ব, তোমালোকে 35,000 পৰা 40,000 টকাৰ দৰমহা দিলেহে তোমালোকক আমি পঠিয়াম আৰু তেওঁলোকৰ জব ছিকিউৰিটি থাকিব লাগিব আৰু তেওঁলোকক কেতিয়াও মাৰপিট কৰিব নোৱাৰিব, তাত গৈ নিৰাপত্তা পাব লাগিব। অসমৰ প্ৰত্যেকজন যুৱকক আমি এনেকৈ প্ৰত্যেকগৰাকী মহিলা আমি এনেকৈ প্ৰফেশ্যনেল কৰিম আৰু প্ৰফেশ্যনেল কৰি প্ৰত্যেকটো কামত নাৰ্ছ, মোৰ ঘৰত মোৰ মাক ৰাখিবৰ কাৰণে মই নাৰ্ছ লৈছোঁ, কিন্তু নাৰ্ছবিলাকে ভালকৈ কাম কৰিব পৰা নাই, ভালকৈ নাজানে। আমি যেতিয়া চৰকাৰলৈ আহিম, এগৰাকী মহিলাই যদি সঁচাকৈ এনেকৈ নাৰ্ছ কৰিব খোজে তেতিয়াহ'লে তেওঁক এবছৰৰ ট্ৰেইনিং বিনামূলীয়াকৈ দিম, লগত হিন্দী আৰু ইংৰাজীৰ কৰ্চটো আমি একদম মানে ইংলিছ স্পিকিংটো শিকাই দিম আৰু শিকাই দি তেওঁক আমি জাপানৰ লগত কণ্টেক্ট কৰাই দিম, তেওঁক জাৰ্মানীৰ লগত কণ্টেক্ট কৰাই দিম, তেওঁক আমি আমেৰিকাৰ লগত কণ্টেক্ট কৰাই দিম, যাতে এগৰাকী নাৰ্ছে মাহেকত 18,000 বা 20,000 দৰমহা নহয়, এগৰাকী নাৰ্ছে যাতে জাপানৰ লগত 1 কোটি টকাৰ এবছৰত তেওঁ চুক্তি কৰি তালৈ যাতে কাম কৰিবলৈ যাব পাৰে। গতিকে আমাৰ তৃতীয় প্ৰধান যিটো কাম হ'ব সেই প্ৰধান কামটো হ'ব যে চতুৰ্থ আমাৰ প্ৰধান যিটো কাম হ'ব সেইটো হ'ল অসমীয়াক আমি পেছাদাৰী কৰি গঢ়ি তুলিম আৰু অসমীয়া মানুহৰ ইনকাম আমি কেইবাগুণ বঢ়াবৰ কাৰণে আমি এখন স্কিল অসম, সেইটোৰ নামেই আমি দিছোঁ অসম দক্ষতা মিছন। অসম দক্ষতা মিছনৰ অধীনত আমি অসমৰ প্ৰত্যেকজন নাগৰিককে এটা মৰ্যাদা সম্পন্ন কামৰ কাৰণে আমি সাজু কৰি দিম আৰু তেওঁলোকক আমি হিন্দী আৰু ইংৰাজী শিকাই তেওঁলোকক আমি বিদেশলৈ যাব পৰাৰ যোগ্যতা অৰ্জন কৰাম। আৰু পঞ্চম যিটো কাম কৰিবলৈ আমি চেষ্টা কৰিম, শপত লৈছোঁ, সেইটো হ'ল আমি অসমত ভাৰতৰ ভিতৰত একদম পৰ্যটনৰ কেন্দ্ৰবিন্দুত পৰিণত কৰি দিব। আমাৰ 97টা জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ সকলোৰে ড্ৰেছ আছে, তেওঁলোকৰ সকলোৰে সাজ পোছাক আছে, তেওঁলোকৰ সংস্কৃতি আছে, তেওঁলোকৰ খোৱাৰ অভ্যাস আছে, চবৰে বেলেগ বেলেগ। এই 97টা ট্ৰাইবৰ এই সংস্কৃতিক আমি ভাৰতবৰ্ষৰ পৃথিৱীৰ টুৰিজিমৰ আটাইতকৈ ডাঙৰ পাৰ্ট কৰিব খোজোঁ। আজি গোৱাই যদি সাগৰৰ পাৰ অকণমানক লৈ গোটেই টুৰিজিমটো কৰি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ পাৰ কেপিটা ইনকাম কৰিব পাৰে, এজন মানুহৰ আটাইতকৈ বেছি ইনকাম হ'ল গোৱাত, এতিয়া মোটামুটি 7 লাখ টকা এবছৰত। আমাৰ ইনকাম হ'ল 1,56,000 টকা, আজিৰ দিনটো তাৰিখত দিছে 1,56,000 টকা এবছৰত এজন অসমীয়া। গোৱানীজ এজনৰ এবছৰত ইনকাম হ'ল 7 লাখ টকাৰ ওপৰত। ছিকিমৰ এজন মানুহৰ ইনকাম হ'ল প্ৰায় 7 লাখ টকা এবছৰত পাৰ কেপিটা ইনকাম। কি কৰিছে? টুৰিজিমৰ পৰা। আমি টুৰিজিমটো কেনেকৈ বিকাশ কৰিম? গোৱাৰ কি আছে? সাগৰ আছে, আপোনাৰ ছিকিমৰ কি আছে? পাহাৰ আছে, আমাৰ ব্ৰহ্মপুত্ৰ আছে আৰু আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ আছে, আমাৰ কাজিৰঙা ৱৰ্ল্ড ক্লাছ আমাৰ ৱাইল্ড লাইফ আছে, ৱৰ্ল্ড ক্লাছ। আমাৰ নিচিনা ধুনীয়া নদী পৃথিৱীতে নাই, ব্ৰহ্মপুত্ৰৰ নিচিনা, বৰাকৰ নিচিনা। গতিকে মই আপোনালোকক ক'লোঁ যে আমাৰ পঞ্চম গেৰাণ্টিটো হ'ল আমি অসমক ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলিম আৰু পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলি অসমীয়া মানুহৰ ইনকাম আমি কেইবাগুণ বৃদ্ধি কৰি পাৰ কেপিটা ইনকাম বঢ়াম। এই 5টা কথাই আপোনালোকৰ সন্মুখত আজি ক'লোঁ। এই 5টা হ'ল আজি আমাৰ দলৰ প্ৰধান সংকল্প, প্ৰধান গেৰাণ্টি, প্ৰধান আমাৰ প্ৰতিশ্ৰুতি আৰু এই প্ৰতিশ্ৰুতি লৈ এইবাৰ 2026 চনত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। তাৰ সমান্তৰালভাৱে দিলীপ শইকীয়াৰ ভোট কৰ্তনৰ নিৰ্দেশ সন্দৰ্ভত অভিযোগক মিছা প্ৰমাণিত কৰিবলৈ পুনৰ কামাখ্যা মন্দিৰত শপত ল'বলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক আহ্বান জনায় অখিল গগৈয়ে। দিলীপ শইকীয়াক ফোনযোগে কামাখ্যা মন্দিৰত সেৱা ল'বলৈ মতাৰ কথাও সদৰি কৰে অখিল গগৈয়ে। মই আচলতে কালি দিলীপ শইকীয়াক বহুতবাৰ ফোন কৰি আছোঁ, 3বাৰ ফোন কৰিছিলোঁ দিলীপ দা মোৰ এনে আপোন ঘৰুৱা, আমি বহুদিন একেলগতে বিভিন্ন আন্দোলনত যোগদান কৰিছোঁ। কালি মই 3বাৰ দিলীপ দাক ফোন কৰিছিলোঁ যে দিলীপ দা আহক, আপুনি মই মিছা কথা কৈছে বুলি কৈছেতো, বলক আপোনালোকে আটাইতকৈ বিশ্বাস কৰা কামাখ্যা মন্দিৰত আমি সেৱা ল'ম। অসমীয়া জাতিয়ে এটা আটাইতকৈ বিখ্যাত মন্দিৰ কামাখ্যা মন্দিৰ,
সেই কামাখ্যা মন্দিৰত আমি সেৱা লওঁ আৰু সেৱা লৈ আপুনিও আপোনাৰ কথাটো ক'ব, ময়ো মোৰ কথাটো ক'ম। আৰু এটা বস্তু আপোনালোকক মই কৈ থওঁ, মোৰ আজিৰ দিনটোত তৰ্ক বিতৰ্ক কৰিবলৈ মন নাই। মই কামাখ্যা মন্দিৰলৈ যাব নালাগে বুলি পৃথিৱীত কোনোদিনে কোৱা নাই। মই কৈছোঁ যে আমাৰ শংকৰদেৱে শিকাই গৈছে শংকৰদেৱে যে বেলেগ একো কৰিব নালাগে, ভগৱানক পাবৰ কাৰণে একবাৰ ভগৱানৰ নাম লৈ দিলে হ'ল। এই বাক্যটো কৈছোঁ তো সেই বাক্যটো কোৱাৰ কাৰণে কোনোবাই আকৌ মোক এনে ফচাবৰ কাৰণে কিছুমান কথা কয়। মই হ'লো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী, আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকৈ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই। জনতাই গ্ৰহণ নকৰে, বহুত নামো দি চালে, কোনেও গ্ৰহণ নকৰে। মই আছোঁ আৰু ভৱিষ্যতেও থাকিম। এই প্ৰচেষ্টা নকৰিবৰ কাৰণে মই প্ৰতিষ্ঠা দিৱসত বিনম্ৰভাৱে সেইসকল সংবাদ মাধ্যমক মই অনুৰোধ কৰিছোঁ যিসকলে সদায় চৰকাৰৰ পক্ষত কাম কৰে। থেংক ইউ। কিন্তু আটাইতকৈ আচৰিত কথা হ'ল যে এইসমূহ কথা সদৰি কৰিবলৈ জুবিন ক্ষেত্ৰহে কিয়? সচেতন মহলত সেই প্ৰশ্ন উত্থাপন হৈছে যে জুবিন ক্ষেত্ৰত গৈ ৰাজনীতি কৰিবলৈ নেৰিলে নেকি অখিল গগৈও? নেক্সট ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।